নমস্কাৰ গল্প কবিতা ইত্যাদিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গল্প কবিতা ইত্যাদি মোৰ এটা নতুন চেনেল, ইউটিউব চেনেল। ইয়াত মই আলোচনা কৰিম সাহিত্যৰ বিষয়ে। আমি গল্প পঢ়িম, গল্প কৰিম, কবিতা পঢ়িম, কবিতাৰ বিষয়ে আলোচনা কৰিম, কেতিয়াবা উপন্যাস এখনৰ বিষয়ে আলোচনা কৰিম। জীৱনীমূলক যিবিলাক ডাঙৰ ডাঙৰ মানুহৰ জীৱনী, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে সৰুকৈ আমি আলোচনা কৰিম। আমি ছাত্ৰ ছাত্ৰীৰ বাবে নীতি শিক্ষাৰ কিছু গল্প আলোচনা কৰিম, গল্পৰ কথা ক'ম, পঢ়িম, এনেকৈ ভাবিছোঁ। এই চেনেলত আজিৰ পৰা মই ষ্টাৰ্ট কৰিম। গতিকে আজি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, গতিকে সেই তিথি উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰি তেখেতৰ বিষয়ে দুআষাৰ মই ইয়াত আলোচনা কৰিম। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথা জানেই, যিসকলে নাজানে মনত ৰাখিব। আজিকালি যিহেতু ল'ৰা ছোৱালীবিলাক কিতাপ কম পঢ়ে, তেওঁলোকে মোবাইল চায়। মই সেইকাৰণে ভাবিলোঁ যে তেওঁলোকে যিহেতু মোবাইল চায়, আজি শংকৰদেৱৰ তিথি, গতিকে তেওঁলোকে শংকৰদেৱৰ বিষয়ে জানিব, পঢ়াতকৈ তেওঁলোকে শুনিলে মনত থাকিব। এই ধৰণেও তেওঁলোকে কিছু কথা মনত ৰাখিব পাৰিব। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে একদম থুলমূলকৈ অকণমান দুআষাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অকণমান ক'ব খুজিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমৰ নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰীত জন্মগ্ৰহণ কৰে 1449 খ্ৰীষ্টাব্দত, 1371 শক আহিন মাহৰ শুক্লা দশমী তিথিত। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা ভূঞা। কুসুম্বৰ ভূঞা আৰু সত্যসন্ধা ভূঞা, দেউতাক আৰু মাক। শংকৰদেৱৰ যেতিয়া খুব কম বয়স, তেতিয়া অকালতে পিতৃ আৰু মাতৃৰ বিয়োগ হয়। আৰু তেতিয়া বুঢ়ীমাক খেৰসূতীয়ে শংকৰদেৱক লালন পালন কৰে। বুঢ়ীমাক খেৰসূতীয়ে তেওঁক যেতিয়া লালন পালন কৰিছিল, সৰু অৱস্থাৰ পৰাই শংকৰদেৱৰ যি তেজস্বী এটা আভা আছিল, তেওঁৰ যি লহপহকৈ বাঢ়িবলৈ ধৰিছিল শংকৰদেৱ, আৰু সৰু অৱস্থাতেই খেলা ধূলা চবতে পাৰ্গত আছিল, সাঁতোৰত পাৰ্গত আছিল। শংকৰদেৱৰ বিষয়ে যেতিয়া সৰুতেই তেওঁ ষাঁড় গৰু শিঙত ধৰি বগৰাই দিছিল, ষাঁড় গৰুটো বহুত বল, তথাপি সৰু অৱস্থাতেই শংকৰদেৱে এবাৰ ষাঁড় গৰু শিঙত ধৰি বগৰাই দিছিল। তেওঁ বাৰিষা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি পাৰ হৈছিল সৰু অৱস্থাতেই। গতিকে সকলোৱে গম পাইছিল যে তেওঁৰ এটা বিশেষ কিবা এটা আছে। আচলতে পিতৃ কুসুম্বৰ ভূঞাই শিৱৰ আৰাধনা কৰি পুত্ৰ লাভ কৰিছিল, আৰু সেইকাৰণে শিৱৰ আন এটা নাম শংকৰ, আৰু সেইকাৰণে পুত্ৰৰ নাম শংকৰ ৰাখিছিল। শংকৰদেৱ 12 বছৰমান বয়সত তেখেতক বুঢ়ীমাক খেৰসূতীয়ে গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত লৈ গৈছিল, আৰু তেওঁক তাত পঢ়া শুনাৰ কাৰণে গুৰু মহেন্দ্ৰ কন্দলীৰ ওচৰত লৈ গৈছিল। 12 বছৰমান বয়স। তেতিয়া আমাৰ যেনেকৈ স্কুল, তেতিয়া টোল আছিল, সংস্কৃত টোল আছিল। গুৰু মহেন্দ্ৰ কন্দলী এবাৰ দেখিলে যে এডাল গছৰ তলত শংকৰদেৱ শুই আছে, আৰু গছৰ মাজেৰে যেতিয়া সূৰ্যৰ ৰশ্মি আহি চকুত পৰিছে শংকৰদেৱৰ, তেতিয়া এডাল সাপে ফণা ধৰি তেওঁ কি কৰিছে, সূৰ্যৰ ৰশ্মি যাতে চকুত নপৰে তাক ফণাৰে ঢাকি আছে, ছাঁ দি আছে। তেতিয়া মহেন্দ্ৰ কন্দলী আচৰিত হ'ল যে
এওঁ নিশ্চয় ভগৱানৰ অৱতাৰ কিবা এটা আছে। তেতিয়া যেতিয়া মহেন্দ্ৰ কন্দলীৰ ওচৰত আহিলে তেতিয়া সাপডাল নিজে নিজে গুচি গ'ল। তেতিয়া মহেন্দ্ৰ কন্দলীয়ে তেওঁক পাঠশালালৈ লৈ আহিল, তলত লৈ আহিল। আহি সেইদিনাৰ পৰা তেওঁ মুগ্ধ হ'ল। সেইদিনাৰ পৰা তেওঁক নাম দিলে শংকৰদেৱ। আচলতে সেই ল'ৰাজনৰ নাম শংকৰ আছিল। সৰুতে সকলোৱে শংকৰ বুলি মাতিছিল আৰু পিছত গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱ বুলি তেওঁক নামকৰণ কৰিলে। আৰু এই 12-13 বছৰতেই গুৰুক অকণমান সংস্কৃতৰ কিছু কথা শিকাৰ পিছত কিছুদিন পিছতেই তেওঁ এটা আকাৰ ইকাৰ নোহোৱাকৈ এটা কবিতা লিখি গুৰুদেৱক দিলে। সেইটো আছিল আপোনালোকে সকলোৱে জানে যে কৰতল কমল কমল, সেই কবিতাটো কৰতল কমল কমল দল নয়ন। ইয়াত আকাৰো নাই ইকাৰো নাই, তেতিয়া আকাৰ ইকাৰ শিকাই নাই। তেতিয়াই তেওঁ এটা কবিতা লিখিলে আৰু গুৰুক দেখুৱালে। গুৰুৱে তেতিয়া আচৰিত হ'ল যে সঁচাকেই শংকৰৰ বহুত প্ৰতিভা আছে, তেওঁ সাধাৰণ পুৰুষ নহয়। মহেন্দ্ৰ কন্দলীক যেতিয়া তেওঁৰ প্ৰতিভা গম পালে, মহেন্দ্ৰ কন্দলীয়ে তেওঁক শাস্ত্ৰ জ্ঞান দিলে আৰু খুব কম বয়সতেই তেওঁ শংকৰদেৱে দেখুৱালে যে তেওঁ সঁচাকেই বহুত বিদ্যাত তেওঁ নিপুণ পাৰ্গত। শংকৰদেৱৰ সুন্দৰ স্বাস্থ্য আছিল, ভুৱন ভুলোৱা ৰূপ আছিল, মধুৰ বচন, ধুনীয়াকৈ কথা ক'ব পাৰিছিল আৰু নানা বিদ্যাগুণত পাৰদৰ্শী, তেজস্বী আছিল শংকৰদেৱ। শংকৰদেৱে 21 বছৰ বয়সত বিবাহ কৰায়। তেওঁৰ পত্নী আছিল সূৰ্যৱতী আৰু তেওঁলোকৰ এটি কন্যা সন্তান হয় আৰু কন্যা সন্তানৰ জন্ম দিয়াৰ পিছতেই সূৰ্যৱতীয়ে ইহলীলা সম্বৰণ কৰে, তেওঁৰ মৃত্যু হয়। আৰু তেতিয়া শংকৰদেৱৰ বহুত দুখ পায় মনত, যদিও তেওঁ কন্যাক কিছু বছৰ পিছত কন্যাক হৰি ভূঞাৰ লগত বিবাহ দিয়ে। তেওঁ দায়িত্ব পালন কৰে। পালন কৰাৰ পিছত তেওঁ যিখিনি সংগী আছিল সেই সংগীৰ লগত শংকৰদেৱে তীৰ্থ ভ্ৰমণত যায়। 32 বছৰ বয়সত 1481 চন খ্ৰীষ্টাব্দত ভাৰতৰ তেতিয়া তীৰ্থ যিবিলাক প্ৰখ্যাত তীৰ্থস্থান আছিল, যেনে বদ্ৰীনাথ, মিথিলা, অযোধ্যা, বৃন্দাবন, গকুল, এইবিলাক তেওঁ ঘূৰি ফুৰে আৰু পুৰীৰ জগন্নাথ মন্দিৰত তেওঁ যায়। প্ৰায় 12 বছৰ কাল তেওঁ এই তীৰ্থ ভ্ৰমণ কৰে। কৰাৰ পিছত তেওঁ ঘূৰি আহে। ঘূৰি অহাৰ পিছত তেওঁ বুঢ়ী আই খেৰসূতীক লগ পায় আৰু জ্ঞাতি কুটুম্বক লগ পায়। তেতিয়া তেওঁৰ বয়স 46 বছৰ। 46 বছৰত বুঢ়ী আই খেৰসূতী জ্ঞাতি কুটুম্বই তেওঁক আকৌ ধৰে, বিয়া কৰাব লাগে। তেওঁৰ একেবাৰে ইচ্ছা নাছিল, কিন্তু তেওঁলোকে ইমান ধৰাৰ পিছত দ্বিতীয়বাৰ তেওঁ কালিন্দীক বিবাহ কৰে। কিন্তু তেওঁ তেতিয়া ঈশ্বৰ ভক্তিৰ ওচৰত সংসাৰৰ বান্ধনে তেওঁ বান্ধি ৰাখিব পৰা নাছিল। তেওঁ ঈশ্বৰ ভক্তিত লাগি গৈছিল, ভাগৱত চৰ্চা, শাস্ত্ৰ ৰচনা, ধৰ্ম প্ৰচাৰত তেওঁ ব্ৰতী আছিল। তেওঁ বৰদোৱাত প্ৰথম কীৰ্তনঘৰ সাজি লৈ ধৰ্ম প্ৰতিষ্ঠান সত্ৰৰ সূচনা কৰিলে। গতিকে শংকৰদেৱ যে অকল ধৰ্ম প্ৰৱৰ্তকে আছিল তেনেকুৱা নহয়। তেওঁ আছিল একেধাৰে সাহিত্যিক, সমাজ সংগঠক। তেওঁ কীৰ্তন ঘোষা, বৰগীত, দৰ্শন, ভাগৱত আদি ৰচনা কৰিছিল। শংকৰদেৱৰ চৰিত্ৰ আছিল উদাৰ মানৱতা, উদাৰ আছিল তেওঁ উচ্চ মানৱতাপূৰ্ণ শংকৰদেৱ আছিল।
মিতাচাৰী আছিল, সংযমী আছিল। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক আছিল। তেওঁৰ বিষয়ে এখন বুৰঞ্জী ইমান থুলমূলকৈ কোৱা নাযায়। তেওঁৰ গোটেই জীৱনত কি কি হৈছিল, কি কি ঘটিছিল। গতিকে অসমীয়াৰ ভাষাৰ ক্ষেত্ৰত, সামাজিক গঠনৰ ক্ষেত্ৰত, অসমৰ বিভিন্ন গোটেই জগতখনত, অসমীয়াৰ জগতখন, সেয়া সামাজিক হওক, সাংস্কৃতিক হওক, আধ্যাত্মিক হওক, গোটেইখিনিত শংকৰদেৱৰ প্ৰভাৱ আছে। তেওঁ অসমীয়া জাতি গঠন কৰিছিল। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা। ইয়াৰ উপৰি ভাগৱতৰ কেইবাটাও স্কন্ধ, উত্তৰাখণ্ড ৰামায়ণ তেওঁৰ অসমীয়ালৈ অনুবাদ কৰে। ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীত ৰচনা কৰিছিল। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলি গোপাল, কালিয়া দমন, ৰাম বিজয় আদি অংকীয়া নাট ৰচনা কৰিছিল। ভগ্নী ৰত্নাকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। সংলাপবিহীন নাট, চিহ্ন যাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল। গতিকে শংকৰদেৱৰ কথা ইমান সৰুকৈ ক'ব নোৱাৰি। যিয়ে নহওক, শংকৰদেৱে 119 বছৰ বয়সত কোচবিহাৰত 1568 খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰে আৰু আজি তেওঁৰ তিৰোভাৱ তিথি। তিৰোভাৱ তিথি উপলক্ষে আমি তেওঁক অকণমান স্মৰণ কৰিলোঁ, আমি সেৱা জনালোঁ আৰু আজি মোৰ এই চেনেলযোগে প্ৰথম এপিছডটোত তেখেতৰ বিষয়ে দুআষাৰ পাতিলোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীৰ বাবে, সাধাৰণ মানুহৰ বাবে এইখিনি মনত ৰাখিলেও ৰখাত এই চেনেলে অকণমান হ'লেও অৰিহণা যোগাব। ধন্যবাদ। আকৌ লগ পাম কালি 5 ছেপ্টেম্বৰ 2024। অহাকালি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাবে শিক্ষক দিৱস, আপোনালোকে চবে জানে। শিক্ষক দিৱস ৰূপে কালিৰ দিনটো পালন কৰা হ'ব। গতিকে সকলো শিক্ষাগুৰুকে মই নমস্কাৰ জনালোঁ, তেওঁলোকক শুভেচ্ছা জনালোঁ, আন্তৰিক শ্ৰদ্ধা জনালোঁ। কাইলৈ আমি অকণমান আলোচনা কৰিম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ বিষয়ে। ধন্যবাদ। আকৌ লগ পাম।